নমস্কাৰ, মই পল্লৱী। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মই ফিছ কাৰী ৰেচিপিটো লৈ আনিছোঁ আৰু এই ফিছ কাৰীটো বহুত কম সময়তে হৈ যায়, খাবও বহুত টেষ্টি হয়। আহকচোন তেনে ভিডিঅ'টোলৈ আগবাঢ়োঁ। তাৰ কাৰণে মই 2 চামুচ ইয়াতে সৰিয়হ দি দিছোঁ আৰু 1 চামুচ ধনিয়া দিছোঁ আৰু 1 চামুচ ইয়াতে জিৰা দি দিম, মই গোটা জিৰা আৰু গোটা ধনিয়া। এইখিনি একদম লো ফ্লেমত মই 1 মিনিট ভাজি ল'ম। এইখিনি একেবাৰে লো ফ্লেমত ভাজিব আপুনি। আৰু এই ফিছ কাৰীটো খাবলৈ বহুত টেষ্টি হয়। এনেদৰে যদি খোৱা নাই আপোনালোকে খাই চাব বনাই পেলাই। আৰু এইখিনি মোৰ 1 মিনিট হৈ গৈছে ভাজা, এয়া অকণমান ফুটিব আৰম্ভ কৰিছে। এইখিনি নমাই ৰাখিলোঁ মই। একেখন পেনতে মই তেল দি দিছোঁ, মাছখিনি ফ্ৰাই কৰি ল'ম মই। মাছখিনিত মই নিমখ আৰু হালধি লগাই ৰাখিছিলোঁ। এই মাছখিনি মই 1 পিচ এপিচকৈ ইয়াতে দি দিছোঁ। ফ্ৰেণ্ডছ, আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে? ভিডিঅ'টো যদি চাই ভাল পাইছে, প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। এয়া মই মাছখিনি গোটেইখিনি পেনখনত দি দিলোঁ। এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম। মছলাখিনি এয়া মই মিক্সি জাৰটো দি দিছোঁ। এইখিনি মই এতিয়া পিচি ল'ম মিক্সিত। এয়া মছলাখিনি পিছা হৈ গৈছে। ইয়াতে বাতিটোৰে মই নমাই দিছোঁ, লৈ লৈছোঁ মছলাখিনি। আৰু ইয়াতে মই এতিয়া ৰেড চিলি পাউডাৰ দিম। ইয়াতে মই ৰেড চিলি পাউডাৰ 1.5 চামুচ দিছোঁ, 1 চামুচ দিছোঁ আৰু 1/2 চামুচ দিম। এটা ৰেড চিলি পাউডাৰটো আপোনাৰ বেছিকৈ খালে বেছিকৈ দিব পাৰে, কমকৈ খালে কমকৈ দিব পাৰে, নিজৰ সোৱাদ অনুসৰি দিব পাৰে এইটো। এইখিনি মিলাই লৈছোঁ। মিলাই পেলাই এতিয়া মই অলপ পানী দি দিম। পানী দি পেলাই মই মছলাখিনি ভালদৰে মিলাই ল'ম। আৰু লগতে মই এটা হালধিও দিম, হালধি দিয়া হোৱা নাই। ইয়াতে হালধি 1/2 চামুচো দি দিছোঁ মই। মছলাখিনি মই ৰেডি কৰা হৈ গৈছে এতিয়া। এইখিনি মই মাছখিনি এতিয়া লৰাই দিছিলোঁ মাজতে এবাৰ, আৰু এই মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে মোটামুটি। অকণমান আকৌ এবাৰ লৰাই দিছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে মোৰ। মাছখিনি নমাই ৰাখিম এতিয়া মই। এতিয়া সেই একেখন পেনতে মোৰ অকল তেল দি দিম মই। অলপ তেল আছেই, মাছ ফ্ৰাই কৰোঁতে ৰৈ গৈছিলে, আৰু অলপ তেল দি দিছোঁ ইয়াতে। আৰু এয়া মই কাটি ৰখা পিঁয়াজখিনিও ইয়াতে দি দিম এতিয়া। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ধুনীয়া এটা কালাৰ অহালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি এনেদৰে লৰাই ভাজি আছোঁ মই। এয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গৈছে, ধুনীয়া এটা কালাৰ আহিছে। আৰু মই ৰেডি কৰি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ এতিয়া। মছলাখিনি মই ভাজি আছোঁ এনেদৰে। তেল বিৰিঙি অহালৈকে মছলাখিনি ভাজিব লাগিব। এয়া মোৰ মছলা ভাজা হৈ গৈছে। ইয়াতে পানী দি দিছোঁ। মই 1/2 গিলাচ পানী দিম ইয়াতে। এয়া পানীখিনি দি পেলাই অকণমান মই লৰাই দিছোঁ। এয়া মছলাখিনি মিলাই দিছোঁ ভালকৈ। এইখিনি মই এতিয়া উতলিবলৈ দিম অলপ। এয়া মোৰ তৰকাৰীখিনি উতলি আহিছে। ইয়াতে এতিয়া মই মাছখিনি দি দিম, ভাজি ৰখা মাছখিনি দি দিছোঁ এয়া। আৰু এয়া মই 4টা কেঁচা জলকীয়া দি দিছোঁ। এইটো অপশ্যনেল হয়, এইটো এটা চেণ্টৰ কাৰণে দিছোঁ। আৰু ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু 5 মিনিটত মোৰ তৰকাৰী ৰেডি হৈ যাব। একদম কম সময়তে এই তৰকাৰীটো ৰেডি হৈ যায়। খাবলৈও বহুত ধুনীয়া হয়, দেখিবও বহুত ভাল লাগে। আলহী আহিলে এনেদৰে বনাই দিব পাৰে, খাবলৈ বহুত টেষ্টি হয়। ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব ফ্ৰেণ্ডছ। এয়া আমাৰ মাছৰ কাৰী ৰেডি হৈ গৈছে। দেখিছেনে কি ধুনীয়া হৈছে দেখিবলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।